নমস্কাৰ বন্ধুসকল, এই মুহূৰ্তৰ বিশেষ গুৰুত্বপূৰ্ণ কেইবাটাও খবৰ। ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, পান কাৰ্ড থাকিলে আপুনি ভাৰতীয় নাগৰিক নহয়। আপোনাৰ বেংক একাউণ্টটো ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণপত্ৰ নহয়। ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড আৰু পান কাৰ্ড দেখুৱাই হাৰিব নোৱাৰিব কোনো বিদেশীয়ে। ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, পান কাৰ্ড থাকিলে বাংলাদেশী ভাৰতীয় হৈ নাযাব। আইনগতভাৱে প্ৰমাণ নোহোৱালৈ কোনো পৰিচয় পত্ৰই নাগৰিকত্ব প্ৰমাণ নকৰে। কলকাতাত উচ্চ ন্যায়ালয়ৰ এই বৃহৎ ৰায়দান ন্যায়াধীশ দেবাংশু বাছক আৰু মহম্মদ শাহাবৰ ৰছিদি বিচাৰপীঠত এই ৰায়দান নাছিৰ আৰু সুমন মোল্লাৰ আবেদনত খাৰিজ কৰি এই ৰায়দান ন্যায়ালয়ৰ ভাৰতীয় নাগৰিক বুলি প্ৰমাণ কৰাত ব্যৰ্থ হৈছে নাছিৰ আৰু সুমন মোল্লা। আৰক্ষীৰ সন্মুখত নিজকে বাংলাদেশী বুলি স্বীকাৰ কৰিছিল নাছিৰে। ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, পান কাৰ্ড থাকিলে আপুনি ভাৰতীয় নাগৰিক নহয়। বানপীড়িত ছাত্ৰ ছাত্ৰীৰ কাষত 9 লাখ পাঠ্যপুথিলৈ ৰওনা দিছে চৰকাৰে। উজনিৰ বানপীড়িত ছাত্ৰ ছাত্ৰীৰ বাবে ৰাজ্য চৰকাৰৰ বৃহৎ পদক্ষেপ। শিৱসাগৰ, চৰাইদেউ, যোৰহাট জিলাৰ ছাত্ৰ ছাত্ৰীক প্ৰদান কৰা হ'ব বিনামূলীয়া পাঠ্যপুথি। প্ৰায় 1.5 লাখ ছাত্ৰ ছাত্ৰীৰ বাবে 9 লাখৰ অধিক কিতাপ প্ৰেৰণ কৰা হ'ব বিনামূল্যে। 7খন ট্ৰাকৰ জৰিয়তে বানপীড়িত শিক্ষাৰ্থীৰ মাজলৈ যাব এই কিতাপসমূহ। প্ৰথম শ্ৰেণীৰ পৰা 10শ শ্ৰেণীলৈকে সকলো ছাত্ৰ ছাত্ৰীক প্ৰদান কৰা হ'ব বিনামূলীয়া পাঠ্যপুথি। বিনামূলীয়া পাঠ্যপুথিত বিতৰণ কাৰ্যসূচী শুভ আৰম্ভ কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। এই মুহূৰ্তৰ আনটো বিশেষ খবৰ। এ ফৰ আছাম নহয়, এ ফৰ আমনিহে হৈছে। শিৱসাগৰক লৈ ধেমালি নচলিব। আমি কাৰোলৈ ভয় নকৰোঁ। যদি জেললৈ পঠিয়াই জেললৈয়ে যাম আমি। গুলীয়াই মাৰিলে গুলী খাম, আমি ভয় নকৰোঁ কাকো। কিন্তু ONGC অইলে 5,000 কোটি টকাকৈ দিবই লাগিব, তথা ভয়াৱহ পৰিস্থিতি হ'ব। বীৰ লাচিত সেনাৰ সৈনিক কাপুৰুষ নহয়। পুলিচৰ কাম জেলত ভৰোৱা, আমাৰ কাম জেলত সোমোৱা। শিৱসাগৰ, চৰাইদেউ, যোৰহাটক লৈ কোনেও ব্যৱসায় কৰিব নোৱাৰিব। আমাক গুণ্ডা, ডকাইত, চান্দাবাজি বুলি কৈ লাভ নাই। শিৱসাগৰলৈ অহা মন্ত্ৰীবোৰে চাইৰেন বজাই নাহিব। শিৱসাগৰত ফেষ্টিভেল হৈ থকা নাই, ইয়াত বানপানী হৈ আছে। মিনিষ্টাৰৰ গাড়ীৰ চাইৰেন শুনিবলৈ শিৱসাগৰৰ জনতাৰ সময় নাই। মিনিষ্টাৰে চাইৰেন বজোৱা অধিকাৰ হেৰুৱাই পেলাইছে। অকণমানো যদি লাজ আছে চাইৰেন নবজাব। বিধায়ক মন্ত্ৰীৰ যদি সাহস আছে 2খনকৈ গাঁৱৰ দায়িত্ব লওক। কোটিপতি বিধায়ক মন্ত্ৰীয়ে টকাবোৰক কি কৰিব? টকাবোৰ ওপৰলৈ লৈ যাব বুলি ভাবিছে নেকি? ক্ষতিপূৰণ নিদিয়ে এখনো কয়লাৰ গাড়ী যাবলৈ নিদিওঁ। হুংকাৰ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ। আজিৰ আনটো ডাঙৰ খবৰ। মোদী চৰকাৰৰ প্ৰশংসত পঞ্চমুখ সোনাম বাংচুক। হাস্পাতালৰ পৰা ৰিলিজ পোৱাৰ পিছতে সোনাম বাংচুকৰ প্ৰথমটো ভিডিঅ' আহিল ছ'চিয়েল মিডিয়াত। ভাৰতীয় ৰেলৱেক লৈ মই অত্যন্ত গৌৰৱান্বিত। ৰেল সেৱাৰ পৰিৱৰ্তন দেখি অত্যন্ত আনন্দিত লাডাখৰ সমাজকৰ্মীজন। ৰেলৰ সফলতাৰ বাবে মোদী চৰকাৰক ধন্যবাদ জনাইছে। ৰেলৰ দৰে দেশবাসীক দিয়া বাকী প্ৰতিশ্ৰুতি পূৰণ কৰক মোদী চৰকাৰে। চৰকাৰক বাকী প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰিবলৈ বিশেষ আহ্বান জনাইছে সোনাম বাংচুকে। সোনাম বাংচুকৰ প্ৰশংসাসূচক ভিডিঅ' সামাজিক মাধ্যমত লাভ কৰিছে ব্যাপক চৰ্চা। বাংচুকৰ দৃষ্টিভংগীক সমগ্ৰ দেশজুৰি নেটিজনসকলৰ প্ৰশংসাৰ। মোদী চৰকাৰৰ প্ৰশংসত পঞ্চমুখ হৈ উঠিল সোনাম বাংচুকৰ। আজিৰ আনটো বিশেষ খবৰ। পদত্যাগ কৰক দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে। অমিত শ্বাহৰ পদত্যাগৰ দাবী তুলিছে কক্ৰজ জনতা পাৰ্টীয়ে। প্ৰতিবাদকাৰীৰ ওপৰত পুলিচ আৰু অত্যাচাৰৰ বাবে জগৰীয়া অমিত শ্বাহৰ নিৰ্দেশত চলিছিল লাঠিচাৰ্জ। 20 জুলাইত সংসদত চলোৱা যাত্ৰাত গৃহমন্ত্ৰীৰ নিৰ্দেশত লাঠিচাৰ্জৰ অভিযোগ দেশৰ গণতন্ত্ৰৰ ভাবুকিৰ সন্মুখীন হোৱা বুলি দাবী কৰিছে দীপকে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৰা শ্বাহৰ পদত্যাগৰ দাবী সমৰ্থক দীপকৰ। CGPয়ে বিদেশী পুঁজি পোৱাৰ অভিযোগক লৈ গজৰিল দীপকে। অমিত শ্বাহ গৃহমন্ত্ৰী হৈ থকা অৱস্থাত CGPয়ে কেনেকৈ পালে পুঁজি? পদত্যাগ কৰক দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ।